সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি মোৰ স্মাৰ্ট ক্লাছ জ্ঞান সাগৰ সলিউশন। আজি স্মাৰ্ট ক্লাছত আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু ইতিহাসৰ স্বদেশী আন্দোলনৰ প্ৰভাৱ, বিশেষকৈ স্বদেশী আন্দোলনৰ ফলাফল আমাৰ জাতীয় সাহিত্যৰ ক্ষেত্ৰত কেনেকৈ পৰিছিল। আহাচোন আমি আলোচনা কৰো মূল বিষয়বস্তুসমূহ টু দি পইণ্ট। আমাৰ পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত কৰা হৈছে তোমালোকৰ এই ভিডিঅ', গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ মন কৰিলেই হ'ল। তোমালোকৰ অতি জৰুৰী তথ্যসমূহ এই ভিডিঅ'টোত পাবা। লগতে মোৰ যিটো চেনেল জ্ঞান সাগৰ চেনেল সলিউশন, জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। মোৰ পেজ পংকজ বৰা ফেচবুকৰ পেজ তোমালোকে ফলো কৰি ল'বা। ঠিক আছে, আহা আমি পোনে পোনে আমাৰ ক্লাছলৈ যাওঁ। জাতীয় সাহিত্যত স্বদেশী আন্দোলনৰ সময়ছোৱাত কেনে প্ৰভাৱ পৰিছিল? মূল এতিয়া ভূমিকা, বিশেষকৈ স্বদেশ অনুভূতিয়ে সাহিত্যিকসকলৰ মনবিলাক অনুপ্ৰাণিত কৰিছিলে। দেশ স্বাধীনতাৰ সময়ত তেওঁলোকৰ মাজত জাগ্ৰত অনুভূতিক সাহিত্য ৰূপত প্ৰকাশ কৰিছিলে। এই স্বদেশী আন্দোলনৰ সময়তেই সংবাদ পত্ৰ, আলোচনী, নাটক, গীত, গ্ৰন্থ আদিত জাতীয় যি চেতনা জাগ্ৰত কৰাৰ এটা কৌশল হিচাপে সেই সময়ৰ সুশিক্ষিত উচ্চ শিক্ষিত ভাৰতীয় সমাজে এই বিষয়বস্তুটো মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে সেই সময়ত প্ৰকাশিত প্ৰধান সংবাদ পত্ৰ, আলোচনীৰ বিষয়বস্তু নামবিলাক আমি এবাৰ খন্তেকতে মনত পেলাওঁ আহাচোন। এতিয়া প্ৰথম কৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে বেংগলী সংবাদ পত্ৰ, কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী 1904 চনৰ, কালী প্ৰসন্ন কাব্য বিশাৰদৰ যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিত্যবাদী, ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ, গতিকে এইটো বেছি দৰকাৰী, সাপ্তাহিক যিখন সংবাদ পত্ৰ ওলাইছিলে। ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা 1906 চনত প্ৰকাশ পাইছিলে। সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দি ডন, এইটো অতি ইম্পৰ্টেণ্ট, দি ডন নামটো শুনিলেই ভাল লাগে, দি ডন। গতিকে ইয়াৰো কামো থাকে সেই ধৰণে আছিলে। তোমালোকে মনত ৰাখিবা দি ডন 1906 চনত সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ। কুমুদিনী মিত্ৰৰ সুপ্ৰভাত 1906 চন। দেখিছানে 1906 চন 4 চন এই সময়ছোৱাত কিমান সংবাদ পত্ৰই এই সময়ত আত্মপ্ৰকাশ কৰিছে। অৰবিন্দ ঘোষৰ বন্দে মাতৰম 1905 চন, এইটো অতি জৰুৰী। বন্দে মাতৰম, অৰবিন্দ ঘোষ এখন সংবাদ পত্ৰৰ কথাই কৈছে। বন্দে মাতৰম আকৌ এটি গীতো আছে, বন্দে মাতৰম এখন নাটক আছে। এইবিলাক তোমালোকে নাম অনুসৰি বিষয়বস্তু অনুসৰি মনত ৰাখিবা। এতিয়া নাটক, এয়া নাটকলৈ আকৌ আহিলো আমি। ক্ষীৰোদ প্ৰসাদৰ পলাচীৰ পায়চিত্ৰ, গিৰীশ ঘোষ, চিৰাজউদ্দৌলা, মীৰ কাছিম, অমৃতলাল বসু তেওঁৰ চাব্বাজ বাঙালী, এইখন অতি গুৰুত্বপূৰ্ণ নাটক আছিলে, তোমালোকে কেতিয়াবা চাব পাৰিবা। অমৰেন্দ্ৰনাথ দত্তৰ বংগৰ অংগচ্ছেদ, গতিকে অংগখন মাতৃ হিচাপে গণ্য কৰি যেন আমাৰ এটা অংগ কাটি নিব খুজিছে ব্ৰিটিছে, এনেকুৱা ধৰণৰ অনুভূতি প্ৰকাশ পাইছিলে এই নাটকত। উল্লেখযোগ্য গ্ৰন্থসমূহ কেনেকৈ প্ৰকাশ পাইছিলে সেই সময়ত জাতীয় সাহিত্যত? স্বৰ্ণকুমাৰ দেৱীৰ জাপানী বীৰ, জাপানী সৈন্যৰ ত্যাগ, জাপানী লোকৰ বীৰত্বক প্ৰকাশ কৰি কি প্ৰকাশ পাইছে? জাপানী বীৰ। প্ৰমথ নাথ ৰায়চৌধুৰীৰ জয় সংগীত, কাৰ্তিক চন্দ্ৰ দাসগুপ্তাৰ নব্য ভাৰত, এইখন তোমালোকে মনত ৰাখিবা দেই, নব্য ভাৰত এইখন আহি থাকে, জৰুৰী। ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰত কথা। ঠিক তেনেকে বহুতো গীত প্ৰবন্ধ ৰচনা হৈছিলে এই আমাৰ যিটো স্বদেশী আন্দোলনৰ প্ৰাক মুহূৰ্তত বা স্বদেশী আন্দোলনৰ চলি থকাৰ মুহূৰ্তত ভাৰতীয় জাতীয় শিক্ষা ব্যৱস্থাই এই ধৰণে কাৰ্যকৰী কৰিছিলে। এতিয়া গীত আৰু প্ৰবন্ধত কি ওলাইছে? ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান গীত লিখিছিলে? 23টা স্বদেশী গীত লিখিলে। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এইটো বাংলাদেশৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিলে? ইয়েছ, ৰবীন্দ্ৰনাথ ঠাকুৰে। এইটো আহিব বাংলাদেশৰ জাতীয় সংগীত 1972 চন, কাৰ ৰচনা? ৰবীন্দ্ৰনাথ ঠাকুৰৰ। আৰু এটা তাৰ বিখ্যাত একলা চলৰে চিৰস্থায়ী জাতীয় আবেদনময়ী গীত, হয়নে? ঠিক তেনেকে ৰজনীকান্ত সেন
মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয় প্ৰমুখ্যে লিখা জাতীয় গীতিৰে আন্দোলনক গোটেই অনুপ্ৰাণিত কৰি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো একগোট হৈ ওলাই আহিছিল। উদ্দেশ্য এটাই আছিল ব্ৰিটিছৰ যি বংগ বিভাজন আঁচনি তাৰ প্ৰতিবাদ কৰা আৰু ব্ৰিটিছক এশিকনি দিয়া। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাই ভাই এক ঠাই এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশিত হৈছিলে, যি নেকি সেই সময়ত ভাৰতীয় লোকক জাতীয় সংকটৰ সময়ত থিয় দিবলৈ অনুপ্ৰাণিত কৰিছিলে। গুড। এতিয়া চিত্ৰকলা এই দিশত কেনেকুৱা বিকাশ হ'ল? অৱনীন্দ্ৰনাথ ঠাকুৰৰ বংগীয় কলা সংসদ, এইটো ইম্পৰ্টেণ্ট। বংগীয় কলা সংসদ কোনে প্ৰতিষ্ঠা কৰিছিলে? নিভাঁজ ভাৰতীয় চিত্ৰকলাৰ বিকাশ হৈছিলে অৱনীন্দ্ৰনাথৰে বংগমাতা চিত্ৰ। এইখন অতি জৰুৰী। বংগমাতা চিত্ৰ কোনে অংকন কৰিছিলে তেতিয়াহ'লে? অৱনীন্দ্ৰনাথ ঠাকুৰ। ঠিক তেনেকে ভগ্নী নিবেদিতাৰ কথা যেতিয়া আহিব, বংগমাতাক তেওঁ ভাৰত মাতা ৰূপে প্ৰতিষ্ঠা কৰি মানুহক আকৰ্ষিত কৰিছিলে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া যে আলোচনা কৰিলোঁ, এই আলোচনা কৰা বিষয়সমূহ পোনে পোনে কুইক ৰিভিজনৰ কাৰণে কিছুমান টেকনিক লাগিব, হয়নে? তাৰ কাৰণে তোমালোকে শ্বৰ্ট নোটছ বনাই ল'বা। যেনেকে আমি এতিয়া বনাইছিলোঁ, সাহিত্যত স্বদেশানুভূতিৰ কেনেকে প্ৰভাৱ পৰিলে দেখুৱালোঁ, সংবাদ পত্ৰ আলোচনীবিলাকৰ একোখন তালিকা বনালোঁ, নাটক আৰু গ্ৰন্থসমূহৰ জাতীয় চেতনাৰ বাহক হিচাপে কেনেকুৱা প্ৰভাৱ পৰিলে তাৰ তালিকা বনালোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীতৰ বিষয়ে আমি নিৰ্দিষ্টকে জানিলোঁ, গোটেই সংগীতবিলাকৰ বিষয়ে। অৱনীন্দ্ৰনাথ ঠাকুৰৰ কথা আমি ক'লোঁ, চিত্ৰকলা আন্দোলনৰ তেওঁ কেনেকে পথ প্ৰদৰ্শক আছিলে। গতিকে ইয়াৰ পৰা আমি এতিয়া তেতিয়াহ'লে কি জানিলোঁ? তোমালোকে নিশ্চয় বুজিবই পাৰিলা যে স্বদেশী আন্দোলনৰ সময়ত সাহিত্যিকসকলৰ প্ৰভাৱ আমি গম পালোঁ। সংবাদ পত্ৰ, নাটক, গীত, গ্ৰন্থৰ জৰিয়তে জাতীয় চেতনাৰ বিস্তাৰ কেনেকে হৈছিলে সেই বিষয়েও জানিলোঁ। ঠিক তেনেকে সাংস্কৃতিক আন্দোলন, চিত্ৰকলাৰ ভূমিকাক আমি ধৰি ৰাখিব পাৰিলোঁ এই সাধাৰণ 10 মিনিটৰ ভিতৰত হোৱা আলোচনাৰ যোগেদি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত প্ৰশ্ন যিয়েই নহওক, তোমালোকে যদি এইখিনি ভালকে পঢ়ি যোৱা নিশ্চয় লিখিব পাৰিবা। লগতে ভৱিষ্যতৰ কাৰণে তোমালোকৰ যিটো জেনেৰেল নলেজ, জ্ঞান তোমালোকে আহৰণ কৰিবা, এইটো যথেষ্ট প্ৰেৰণাদায়ক হ'ব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেল জ্ঞান সাগৰ সলিউশ্যন নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। মোৰ ফেচবুক পেজ পংকজ বৰা ফ'ল' কৰিবা। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজি লৈ আহিছোঁ। ধন্যবাদ।